সাৰ্ভাইভ নহবলৈ গৈ আছে লোৱাৰ আসাম গুচি গৈছে আপাৰ আসাম ইতিমধ্যে ডেমোগ্ৰাফি চেঞ্জ হৈ গৈছে সৰ্বানন্দ সোণোৱালক যোৱাবাৰ আহোম মানুহে 5% ভোট দিয়া নাই লুৰিনে 4,75,000 ভোট পাইছে পাৰিলে নেকি জিকিব 70 বছৰৰ কাজিয়া বাবৰি মছজিদ কোনে দিলে অৰ্ডাৰ অসমৰ ৰঞ্জন গগৈ ৰাখা নাই দত্ত আপুনি কথাটো মনোযোগ দিয়া নাই ইউ আৰ মেন ফ্ৰম জাৰ্নেলিজম সেইকাৰণে মই চাই আছোঁ আপোনাক 1523 চনৰ আগতে দিহিংমুখৰ পৰা এইডোখৰ আহোমৰ তলত নাই চুতীয়াসকলৰ তলত আছে শদিয়াৰ পৰা একেবাৰে লখিমপুৰৰ ওচৰলৈ 1523 চনৰ পিছত বৰবৰুৱা পদ সৃষ্টি কৰা হৈছে আৰু শদিয়া শাসনৰ ব্যৱস্থা কৰা হৈছে এই গোটেই কথাখিনিয়ে এইটোৱে প্ৰমাণ কৰে যে ইয়াত সোমোৱা আহোমসকলে জাতি গঠনৰ প্ৰক্ৰিয়াটো যেতিয়া আৰম্ভ কৰি দিছিল তেতিয়া আটাইবোৰে সংমিশ্ৰিত হ'বৰ কাৰণে কেৱল দুটা শক্তিৰ বাহিৰে আটাইবোৰ লগ লাগি গৈছিল প্ৰথম আহি লগ পোৱা বৰাহী আৰু মৰাণ তেওঁলোকেতো চুকাফাক দুজনী নিজৰ ভনীয়েকক দি মিতিৰ পাতিছে আৰু বৰাহীক ভাত সিজাবলৈ দিয়াৰ কাৰণে চুকাফাই যিদিনা ৰাজধানী পাতিছে সেইদিনাই কেনে পালি খাই আটাই ক'লে ভাল এজন বৰাহীয়ে উঠি ক'লে বেয়া তহঁতি বনাব জনা নাই হয় নেকি চুকাফাৰ ৰজা 9,000 মানুহ লগত আছে 1080 চলজাৰ আছে আৰু এনেকুৱা চলজাৰ আপোনালোকে এণ্টাৰ-দি ড্ৰেগন চাইছে নহয় এই কাংফু মৰা সেইডাল মাৰি যিকোনো অস্ত্ৰ কাঢ়ি আনিব পাৰে চুকাফাইও জানিছিল 1080জন মানুহে জানিছিল আৰু সেইকাৰণে ফ'ৰ্চটোক ৰাখিব পৰা নাছিল আৰু বৰাহীয়ে যেতিয়া ক'লে যে বনাব নাই জনা তহঁতি হয় নেকি তেতিয়াহ'লে কালিলৈ তহঁতি বনাই খোৱাবি পিছদিনা বৰাহীয়ে বনাই খোৱালে ইনগ্ৰেডিয়েণ্টছ একেখিনিয়ে নুকাই কুকুৰা পোৱালি চুঙাত ভৰাই দিছে বাইবুন বেতগাজ পুৰি তেল দিছে মাখৰু বেঙেনা পুৰি তেল দিছে ফাকলাই লাই শাক চুঙাত ভৰাই দিছে আৰু অন্যান্য উপাদান যিবোৰ আটাইবোৰে বইল চুকাফাই খাই ভাল পালে ছেকেণ্ড ডেৰ পৰা কিটচেন বৰাহীক দিলে ৰজাই নিজৰ হাতেৰে যেতিয়া খালে বৰাহীয়ে ক'লে আমাৰ কি লোকচান আছে এণ্টায়াৰ বৰাহী মাৰ জুইত দি আহোম কমিউনিটি আৰু মৰাণে ইতিমধ্যে নিজৰ ভনীয়েকক দি বিয়া হৈছে মানে মিতিৰ হৈছে তাৰ পিছৰখিনি চুতীয়া কছাৰী যিসকল আজি কছাৰী যিখিনি আছে থাকি যোৱা বাকীখিনিতো গৈ একেবাৰে নামনি অসম পালেগৈ তো এই গোটেইখিনিৰ লগত লগ লাগি ভূঞা কোঁচ দৰঙীয়াল এই 7জন ৰজা একেলগে লগ লাগিছে আৰু এটা বৃহৎ ফ'ৰ্চ হৈছে আৰু সেই ফ'ৰ্চটোৱে 17 টাইমছ খেদিছে 17 বাৰ খেদিছে এইটো আমি আটাইয়ে জানো আৰু 17 বাৰ খেদি এটা কথা কল্পনা কৰি চাওকচোন কেলে পাৰিছিলে আটাইবোৰ সৈন্য ছুইচাইড স্কোৱাড আছিল অল আৰ ছুইচাইড স্কোৱাড দৰমহা নাছিল তেওঁলোকৰ যুদ্ধলৈ বল বুলি ক'লে যুদ্ধলৈ যাবলৈ হেতা ওপৰা লাগে ইটোৱে কয় মই যাম একেটা যদি একে ঘৰতে 4টা ককাই ভাই আছে ইটোৱে যদি কয় মই যাম ইটোৱে ক'ব নহয় তই যোৱাবাৰ গৈছিল এবাৰ মই যাম ইটোৱে যদি কয় মই যাম তই যাব নোৱাৰ তই বিয়া পাতি নতুনকৈ পাতিছহে এনেকৈ কাজিয়া হৈছিল বুৰঞ্জীত সেইবোৰৰ উল্লেখ আছে তো ছুইচাইড স্কোৱাড যিটো জাতিৰ থাকিব সেই জাতিটো নিজিকিব সেইকাৰণে জিকিছে আৰু নতুন এটা কথা আপোনালোকক কওঁ 18 টাইমছ খেদিলে 18 বাৰ খেদিলে কেতিয়া 49 চিফ জাষ্টিছ হৈছিল 49 চিফ জাষ্টিছৰ 49 নম্বৰজন ৰঞ্জন গগৈ 70 বছৰৰ কাজিয়া বাবৰি মছজিদ কোনে দিলে অৰ্ডাৰ অসমৰ ৰঞ্জন গগৈ দিলে মোৰ মতে 18 টাইমছ খেদা হৈছে আৰু এই জাতিটোৰ বংশধৰে সেই আটাইতকৈ সেইবোৰ কাম হাতত লৈছে এই কথাটো মই এই কাৰণেই কৈছোঁ উই হেভ প্ৰেগমেটিজিম আমাৰ অন্তৰত দেশপ্ৰেম আছে আৰু সঁচা দেশপ্ৰেম আমাৰ অন্তৰত সঁচা ভাল পোৱা আছে জাতিটোক সেইকাৰণে
ছেক্ৰিফাইচ কৰিছিল, ভেটিটো ৰাখা নাই। ভেটিটো ৰাখা নাই। দত্ত, আপুনি কথাটো মনোযোগ দিয়া নাই। ইউ আৰ মেন ফ্ৰম জাৰ্নেলিজিম, সেইকাৰণে মই চাই আছোঁ আপোনাক। ভেটি আছে নেকি আহোম ৰজাৰ? 39জন ৰজাৰ ভেটি আছে নেকি? কেলে নাই? ইট ইজ দ্য বিগ ফিলচফি। মোক কেলে লাগে নিজাকে? গোটেই ৰাজ্যখন মোৰ, গোটেই ৰাজ্যখনে মোৰ, মোক আকৌ বেলেগকৈ কেলে লাগে? অসমত, ভাৰতবৰ্ষত 500 কিঙৰ ভেটি আছে। এতিয়াও ডাঙৰ ডাঙৰ ৰজা আছে। এতিয়া যে ডোনাৰ মিনিষ্টাৰৰ ঘৰত ট্ৰেইন এখন আছে, নিজৰ ট্ৰেইন লৈ যায় ক'ৰবালৈ যাওঁতে। কিন্তু অসমৰ ৰজাৰ ভেটিটো নাই। দিছ ইজ দি ডিফাৰেঞ্চ। আৰু সেই ডিফাৰেঞ্চৰ কাৰণে এনেকুৱা এটা শক্তিশালী জাতি হৈছিল, যিটো জাতিয়ে একচেপ্ট নিমখ, লোন, চল্ট বাহিৰে একো বস্তু বাহিৰৰ পৰা অনা নাছিল। আৰু আজি আলু, দাইল, পিঁয়াজ, মাছ, মাংস, কণী, বিচনা চাদৰখন, টুথব্ৰাছডাল বাহিৰৰ পৰা আহে। এ নেশ্যন ডিপেণ্ডিং ছ' মাছ অন আদাৰ্ছ কেনট ছাৰ্ভাইভ, নোৱাৰে ছাৰ্ভাইভ। আৰু ছাৰ্ভাইভ নহ'বলৈ গৈ আছে। লোৱাৰ আছাম গুচি গৈছে, আপাৰ আছাম ইতিমধ্যে ডেম'গ্ৰাফি চেঞ্জ হৈ গৈছে। সৰ্বানন্দ সোণোৱালক যোৱাবাৰ আহোম মানুহে 5% ভোট দিয়া নাই। লুৰিনে 4,75,000 ভোট পাইছে। পাৰিলে নেকি জিকিব? 1.5 লাখ ভোট ধানুৱাৰে নিলে। তাৰ বাহিৰে ৰামেশ্বৰ তেলী আপোনালোকৰ ইয়াৰ 6 লাখ কিমানত জিকিছিল। সৰ্বানন্দ সোণোৱাল 2,75,000 জিকিছিল। ইট মিনছ এণ্টায়াৰ বাকী ফ'ৰ্চ লগ লাগিলেও ডিব্ৰুগড় পাৰ্লিয়ামেণ্ট আপোনালোকৰ হাতত নাই। ডেম'গ্ৰাফি হেভ চেঞ্জ টোটেলি। এতিয়া অলপতে শদিয়াত 26,000 নেপালী ভোট ভৰাই দিছে। শদিয়া নোৱাৰিব ৰাখিব আপোনালোকে কেইদিনমানৰ পাছত। মাৰ্ঘেৰিটা ইতিমধ্যে হাতৰ পৰা ওলাই গ'ল। তিনিচুকীয়া নোৱাৰে ৰাখিব। ডিব্ৰুগড় সাহস নাইকিয়াৰ কাৰণে অলপ গণ্ডগোল হৈছে, ডিব্ৰুগড়ো নোৱাৰে ৰাখিব, ডিব্ৰুগড় টাউন সমষ্টি। এনেই ওপৰত চিঞৰি থাকিলে হ'ব নেকি? পলিটিকেল পাৱাৰ বিচৰক। টাই ছাত্ৰৰ পৰা আৰম্ভ কৰি আটাইবোৰ যিমানবোৰ সংগঠন আছে, ওৱান্স পলিটিকেল পাৱাৰ। আৰু যেতিয়া সচৰাচৰ পাৰ্টিবোৰে আপোনালোকক নিদিয়ে, তেতিয়া নিজে পাৰ্টি কৰক। আৰু নিজে পাৰ্টি কৰি এটা ফিলচফি লওক, কেলে কৰিছে? অসমীয়া জাতিৰ কাৰণে কৰিব। এই স্মৃতি গ্ৰন্থখনত ওলাইছে নেকি মই নাজানো। উজনি অসমে অসমীয়া জাতি ৰক্ষা কৰিব। মই এটা আৰ্টিকল লিখিছিলোঁ, আপুনি নাই দিয়া নিশ্চয়। সেইটো নাই দিয়া আপুনি। উজনি অসমে অসমীয়া জাতি ৰক্ষা কৰিব। শুনিব নেকি কেনেকৈ কৰিব বুলি শুনিছোঁ?